নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 70 গৰাকী শিক্ষাৰ্থী কঢ়িওৱা এখন বাছ চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় এই বাছখন আৰু এই ভয়ংকৰ দুৰ্ঘটনাই কপাই গল সমগ্ৰ নামনি অসম বনভোজ খাবলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে বনভোজলৈ যোৱা 70 গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিছিল এই বাছখনে ধুমাৰ পাথাৰৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পৰা গৈছিল বনভোজ খাবলৈ বঙাইগাঁও জিলাৰ কয়াকুজি অভিমুখী আছিল এই বাছখন আৰু চাৰিচকীয়া বাহনখনৰ চালকজনৰ মৃত্যুৰ খবৰ আহিছে এই দুৰ্ঘটনাত চাৰিচকীয়া বাহনখনৰ চালকৰ মৃত্যু হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে AH01 GC 8484 চাৰিচকীয়া বাহনত থকা 4জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বাছখনত থকা কেইবাজনো ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পৰৱৰ্তী খবৰ প্ৰকাশ পালে 2024 চনৰ চৰকাৰী বন্ধৰ তালিকা 2024ৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে চাওক 2024 চনত কোনদিনা পূজা কোনদিনা ঈদ নতুন বছৰ আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু নতুন বছৰৰ আদৰণিৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰে তাৰ মাজতে প্ৰকাশ কৰিছে 2024 বৰ্ষৰ গেজেটেড ছুটিৰ তালিকা কেন্দ্ৰীয় চৰকাৰৰ তালিকাত 17টা বন্ধৰ দিন ঘোষণা কৰা হৈছে 2024 চনত কোন দিনা কিহৰ কাৰণে বন্ধ আছে চাওক প্ৰথমটো বন্ধ হৈছে 26 জানুৱাৰী শুকুৰবাৰ গণৰাজ্য দিৱস তাৰ পিছত হৈছে ক্ৰমে হোলি 25 মাৰ্চ সোমবাৰ গুড ফ্ৰাইডে 29 মাৰ্চ শুকুৰবাৰ ঈদ উল ফিতৰ 11 এপ্ৰিল বৃহস্পতিবাৰ ৰাম নৱমী 17 এপ্ৰিল বুধবাৰ মহাবীৰ জয়ন্তী 21 এপ্ৰিল দেওবাৰ বুদ্ধ পূৰ্ণিমা 23 মে বৃহস্পতিবাৰ ঈদ উল জুহা বা বকৰি ঈদ 17 জুন সোমবাৰ মহৰম 17 জুলাই বুধবাৰ স্বাধীনতা দিৱস 15 আগষ্ট বৃহস্পতিবাৰ জন্মাষ্টমী 26 আগষ্ট সোমবাৰ মিলাদুন নবী 16 ছেপ্টেম্বৰ সোমবাৰ গান্ধী জয়ন্তী 2 অক্টোবৰ বুধবাৰ দহৰা 12 অক্টোবৰ শনিবাৰ দীপাৱলী 31 অক্টোবৰ বৃহস্পতিবাৰ গুৰু নানকৰ জন্মদিন 15 নৱেম্বৰ শুকুৰবাৰ আৰু খ্ৰীষ্টমাছ 25 ডিচেম্বৰ বুধবাৰ 2024 চনত এইকেইদিন চৰকাৰী বন্ধৰ দিন দিয়া হৈছে বা চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে আৰু এই তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ RBIৰ গভৰ্ণৰ শক্তিকান্ত দাস আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পদত্যাগৰ দাবী উত্থাপন কৰা হৈছে লগতে HDFC ICICI বেংককে ধৰি মুম্বাইৰ 11টা স্থান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ RBIৰ মুম্বাইৰ কাৰ্যালয়লৈ ইমেইল যোগে এই ভাবুকি দিছে দুৰ্বৃত্তই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP GP সিঙৰ যুটীয়া ৰাজ্যত ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিলে 82 জন অসমীয়াক সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ ৰাজ্যত শেহতীয়াভাৱে সংঘটিত হোৱা এনকাউণ্টাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ সংবাদমেল ভুৱা এনকাউণ্টাৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন হত্যাকাৰী চৰকাৰ এই মন্তব্য অখিল গগৈৰ
অখিল গগৈয়ে লগতে কয় যে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত ডাঙৰ আক্ৰমণটোৱে হৈছে ভুৱা এনকাউণ্টাৰ। হিমন্ত বিশ্ব শৰ্মা আৰু জি পি সিঙৰ যুটিয়ে ৮২জন অসমীয়া মানুহ হত্যা কৰিলে। এতিয়ালৈকে অসম আৰক্ষীয়ে ১৮৮টা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে আৰু ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ বৰ্বৰতাৰ চূড়ান্ত নিদৰ্শনেই ভুৱা এনকাউণ্টাৰ এই বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, নৱবৰ্ষৰ প্ৰাক্ষণত ৰাজ্যৰ গৃহহীন লোকলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ। নতুন বছৰত ৰাজ্যৰ ১,৩০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ গৃহহীন লোকলৈ নৱবৰ্ষৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ। ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। এই যোজনাৰ অধীনত ৰাজ্যৰ ১,৩০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰেই একে মানদণ্ডৰ হ'ব এই ঘৰসমূহ আৰু এই ঘৰৰ ১০% চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সংৰক্ষণ হ'ব আৰু এই আঁচনিৰ নাম হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা। নতুন বছৰত এই যোজনাৰ অধীনত ৰাজ্যৰ ১,৩০,০০০ লোকে লাভ কৰিব চৰকাৰী ঘৰ। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ সন্দেহত ৰাজ্যত অসম আৰক্ষীয়ে কৰিছে এটাৰ পাছত আন এটা এনকাউণ্টাৰ আৰু তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন এটা অভাৱনীয় ঘটনা। এইবাৰ আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত ল'লে এইজন যুৱকে। আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত তিতাবৰৰ এজন যুৱকৰ। আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্ত তিতাবৰৰ বিৰিণা হাইকৰ যুৱক দীপাংকৰ গগৈৰ। আৰক্ষীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে এই যুৱকজনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যোৰহাটৰ বিস্ফোৰণৰ পাছতেই আৰক্ষীয়ে অত্যাচাৰ চলাই আহিছিল ২৪ বছৰীয়া যুৱক দীপাংকৰক আৰু বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে দীপাংকৰ গগৈৰ মৃতদেহ। পৰৱৰ্তী খবৰ, কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা নহ'লে দ্বিতীয় গাজাত পৰিণত হ'ব কাশ্মীৰ। এই মন্তব্য জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ এই মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহাৰ। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ চাকৰিত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। অহা ৭ জানুৱাৰীত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা আৰু আজিৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। অনলাইনত উপলব্ধ হৈছে এই এডমিট কাৰ্ড। অসম আৰক্ষীৰ চাকৰিত আবেদন কৰা চাকৰি প্ৰাৰ্থীৰ ডাঙৰ খবৰ। অহা ৭ জানুৱাৰীত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা। অনলাইনৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব সেই তথ্যও জনাম। অহা ৭ জানুৱাৰীত হেড কনিষ্টবল আৰু কনিষ্টবলৰ পৰীক্ষা পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব আৰু লগতে পৰিদৰ্শক আৰু উপপৰিদৰ্শকৰ পৰীক্ষা ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ'ব। www.slprbassam.in এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব বা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডসমূহ। আজিৰ পৰা উপলব্ধ হৈছে এডমিট কাৰ্ডসমূহ আৰু এডমিট কাৰ্ডত লিখা থাকিব পৰীক্ষাৰ্থীৰ পৰীক্ষা কেন্দ্ৰৰ নাম। ইয়াৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ ফোন নম্বৰ। আপুনি যদি কিবা অসুবিধাত পৰে তেন্তে এই নম্বৰত ফোন কৰি সকলো তথ্য জানিব পাৰিব বা সহায় ল'ব পাৰিব। এই নম্বৰটো হৈছে 8591972492। পৰৱৰ্তী খবৰ, পুনৰ এক ভয়ংকৰ বিস্ফোৰণে কপালে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। এইবাৰ নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পুনৰ এক ভয়ংকৰ বিস্ফোৰণে কপালে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দিল্লীৰ চাণক্যপুৰী অঞ্চলত ইজৰাইলৰ দূতাবাসৰ সমীপত এই বিস্ফোৰণ হৈছে। ইজৰাইলৰ দূতাবাসৰ সমীপতে পৰিত্যক্ত ঠাইত বিস্ফোৰণৰ খবৰ আহিছে।
ডক্টৰ APJ আব্দুল কালাম ৰোডত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কত ভ্ৰাম্যমান থিয়েটাৰ। এইবাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক প্ৰবঞ্চনা থিয়েটাৰৰ প্ৰযোজকৰ। অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ। পুনৰ বিতৰ্কত ভ্ৰাম্যমান থিয়েটাৰ। এইবাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীক প্ৰতাৰণা থিয়েটাৰৰ প্ৰযোজকৰ। অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰে ধন নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। চুক্তি অনুসৰি থিয়েটাৰ আৰম্ভ হোৱাৰ 6 মাহৰ পাছতো পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ। ফেচবুক লাইভ যোগে ক্ষোভ উজাৰিলে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। আৰু অতি শীঘ্ৰে অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱাৰ হুংকাৰ অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ বাধ্যতামূলক কৰা হ'ল RT-PCR টেষ্ট। বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰেও কোভিডক লৈ জাৰি কৰিলে নতুন SOP। এইবাৰ ফুটেমূলা আহিছে কোভিডৰ নতুন ভেৰিয়েণ্ট। ভাৰতত নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 12 জনলৈ বৃদ্ধি। মাল্টিপল ভাইৰাছে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে দেশত। ভাৰতত নতুন ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যা 4170 জনলৈ বৃদ্ধি পাইছে। একেদিনে আক্ৰান্ত হৈছে 412 জন। কেৰালাৰ পাছত এইবাৰ দিল্লী, পাঞ্জাৱ, ৰাজস্থান, মুম্বাইত ডিটেক্ট হৈছে JN.1 ভেৰিয়েণ্ট। গোৱা, হাৰিয়ানা, কৰ্ণাটক, তামিলনাডু আৰু গুজৰাটতো JN.1ৰ সংক্ৰমণ আৰম্ভ হৈছে। আৰু এই বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যলৈ দিলে জৰুৰী নিৰ্দেশনা। আৰু ইয়াৰ পাছতে অসম চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP। কোভিড SOP অনুসৰি এতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছে RT-PCR টেষ্ট। প্ৰতিখন হাস্পাতালত পৰ্যাপ্ত কিট মজুত ৰখাৰ আহ্বান জনাইছে অসম চৰকাৰে। আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহলৈকে অধিক জটিল হ'ব পাৰে কোভিড পৰিস্থিতি। আৰু ইতিমধ্যে বিশ্বৰ 75খন দেশত নতুন ভেৰিয়েণ্টে চলাইছে সংহাৰ।